এয়া মানে আপোনালোকে যদি দৰা সজাই লৈ যায় কইনা আনিবলৈ তেতিয়াহ'লে এই গাড়ীও আপোনাৰ উপযুক্ত হ'ব। এইটো সাউন্ড সিস্টেম, ইয়াত সাউন্ড সিস্টেম, ইয়াত ডাঙৰ মানে LCD স্ক্ৰীন আছে আৰু ইয়াতো সাউন্ড সিস্টেম চাওক, ইয়াত তলত চাওক আপোনালোকে, ইয়াৰ সাউন্ড সিস্টেম, ইফালেও সাউন্ড সিস্টেম, ইয়াত সাউন্ড সিস্টেম আৰু আছে। আৰু আমাৰ অসমত এইখন প্ৰথম গাড়ী, এইখন অসমত হয়। 30ৰ পৰা 40 টকা এটা খৰচ হ'ব, যাব পাৰিব আপুনি 150 কিলোমিটাৰ। ৰাজপথত যদি আপুনি লৈ যায় কোনো নক'ব যে এয়া ইলেক্ট্ৰিক ভেহিকেল হয়। এটা চাকাৰ পৰা আৰু এটা চাকাৰ দূৰত্ব চাওক আপোনালোকে কিমান বেছি আছে চাওক আপোনালোকে। চাইছে মটৰ ৱাৰেণ্টি পাব, বেটাৰী ৱাৰেণ্টি পাব, 3 বছৰলৈকে ৱাৰেণ্টি পাব, বডি আপোনাৰ ইঞ্চুৰেঞ্চ পাব। এইটো য়েল্লো আৰু গ্ৰীণ চেভত থকাৰ কাৰণে আপোনালোকে এইটো নাভাবিব যে এয়া ইন্ধন চালিত বা CNG বা গেছৰ জৰিয়তে চলে। এয়া ইলেক্ট্ৰিক ভেহিকেল। আপোনালোকে আচৰিত হ'ব, যিসমূহ ষ্টক আপোনালোকে দেখি আছে ইয়াত মানে এবাৰ ফুল চাৰ্জ কৰিলে আপোনালোকে 150 কিলোমিটাৰলৈকে যাব পাৰিব। এতিয়া আপোনালোকে ভাবক যে এবাৰ ফুল চাৰ্জ কৰিলে 30ৰ পৰা 40 টকা এটা খৰচ হ'ব, যাব পাৰিব আপুনি 150 কিলোমিটাৰ। অৰ্থাৎ এইসমূহ গাড়ী সেইসকল ব্যক্তিয়ে লয় যিসকলৰ পৰিয়ালক পোহপাল দিয়াৰ প্ৰয়োজনীয়তা থাকে, পৰিয়ালক বা সংসাৰ ধৰি ৰখাৰ প্ৰয়োজনীয়তা থাকে, ল'ৰা ছোৱালীক পঢ়োৱাৰ প্ৰয়োজনীয়তা থাকে, মানে খুব বেছি প্ৰয়োজনীয়তা থকা ব্যক্তিসকলে বা দৰিদ্ৰ সীমাৰেখাৰ ভিতৰত থকা ব্যক্তিসকলে এইসমূহ গাড়ী লৈ পেলাই তেওঁলোকৰ পৰিয়ালক পোহপাল দিয়াৰ মানে সহজ হয়। গতিকে এইসমূহ গাড়ী এতিয়া কোম্পানীও গুৰুত্ব দিছে সেইসকল পৰিয়াললৈ, যাতে কম টকা ব্যয় কৰি পেলাই, কম টকা খৰচ কৰি পেলাই অধিক টকা যাতে ৰাহি কৰিব পাৰে। যাৰ বাবে এনেকুৱা ধৰণৰ ছেগমেণ্টত ইলেক্ট্ৰিক ভেহিকেল এটাৰ পিছত এটা আপডেট লৈ আহি আছে। মই খবৰ ইত্যাদিত প্ৰথমে এনেকুৱা গাড়ী ফুল চাৰ্জত 80 কিলোমিটাৰ যোৱা দেখুৱাইছিলোঁ। নেক্সট আৰু আপডেট আহিল, বছৰে বছৰে আপডেট হৈয়ে আছে। নেক্সট আপগ্ৰেডত আপোনালোকক দেখুৱাইছোঁ যে 100 কিলোমিটাৰ যায় বা 120 কিলোমিটাৰ যায়। আজি আপোনালোকক দেখুৱাইছোঁ যে ডাইৰেক্ট 150 কিলোমিটাৰলৈকে যাব। মডেল ৱাইজ ইয়াতে আছে যে কোনটো কিমান স্পীড যাব। মানে এইটো আপোনালোকে ক'ব যে দাদা 150 কিলোমিটাৰ যায় ঠিকেই, কিন্তু স্পীড কিমান হয়, ৰোড স্পীড কিমান? অৰ্থাৎ ৰোড স্পীড আপোনালোকে 60 স্পীড পাই যাব, 60 স্পীডত আপোনালোকে যাব পাৰিব। অৰ্থাৎ আপুনি দিনটো ভাড়া মাৰক, আপোনাৰ বেটাৰী চাৰ্জ শেষ নহয়। 2 দিন আপোনালোকে ভাড়া মাৰি কমপ্লিট কৰিলে বেটাৰী চাৰ্জ শেষ হ'ব। 2 দিন পাৰিব, মানে এবাৰ ফুল চাৰ্জ হ'লে 30-40 টকা খৰচ হ'ব, কিন্তু আপুনি ৰাজপথত দৌৰাব পাৰিব 2 দিন। 2 দিন আপুনি আৰামছে ভাড়া মাৰিব পাৰিব, কোনো ধৰণৰ অসুবিধা নাই। ৱাৰেণ্টিৰ কথা কওঁ, এনেধৰণৰ গাড়ী বহুতে চিন্তাত পৰিব। লুকটো আপোনালোকে চাওক, আগফালে এনেকৈ দেখুৱাই দিয়া, এয়া চাওক, হুবহু মানে ইন্ধন চালিত হয় এয়া। আৰু ই ৰিক্সা বুলি ক'লে ৰাজপথত যদি আপুনি লৈ যায় কোনেও নক'ব যে এয়া ইলেক্ট্ৰিক ভেহিকেল হয়, কোনেও নক'ব। বাহিৰৰ ফালে চাই পেলাই কোনেও নক'ব যে এয়া ইলেক্ট্ৰিক ভেহিকেল হয়, কাৰণ মডেলটো সম্পূৰ্ণ ইন্ধন চালিত ভেহিকেলৰ লগত খাপ খুৱাইছে। কিয় খাপ খুৱাইছে মই আপোনালোকক কওঁ। ৰাজপথৰ দুৰ্ঘটনাৰ ক্ষেত্ৰত তেওঁলোকে ছেফটি দিছে। এটা চাকাৰ পৰা আৰু এটা চাকাৰ দূৰত্ব চাওক আপোনালোকে কিমান বেছি আছে চাওক আপোনালোকে। চাইছে, যদি সৰু সুৰা গাঁতত পৰি যায় পাল্টি মাৰাৰ চান্স থাকে, কিন্তু এই ধৰণৰ যদি আপোনালোকে টমটম লয় তেতিয়াহ'লে পাল্টি মাৰাৰ চান্স নাথাকে। আপোনালোকক দেখুৱাই দিছোঁ মই, এয়া চাওক চাইছে। আৰু যদি 2-3 জনে হিলায়, আপোনালোকে হিলাই দিয়কচোন, 2-3 জনে হিলাই দিয়কচোন, বহুতে ভাবিব, কাৰণ চাওক আপোনালোকে এয়া পূৰা হিলাই আছে। গাড়ী মানে এটা চাকাৰ পৰা আৰু এটা চাকাৰ দূৰত্ব থকা বাবেই পাল্টি নামাৰে, মানে সৰু সুৰা গাঁতত পৰিলে কোনো ধৰণৰ অসুবিধা নাই, কাৰণ সাৱধানে পাৰ হ'ব লাগে গাঁতসমূহ। মানে যেতিয়া পানীৰ বতৰ হয়, বৰষুণৰ বতৰ হয়, ক'ত গাঁত আছে ক'ত কি আছে মানে আইডিয়া দি যায়। টমটম চালকসকলে কিন্তু ভয়ে ভয়ে যায়। তাৰ কাৰণ হ'ল, যদি মানে হুইল বেচটো বেছি নাথাকে, এটা চাকাৰ পৰা আৰু এটা চাকাৰ দূৰত্ব কম থাকে, তেতিয়াহ'লে পাল্টি মাৰাৰ চান্সটো থাকে। বহুত এনেকুৱা ঘটনা হৈছে যাত্ৰীসহ পাল্টি মাৰিছে। সেইকাৰণে এই ক্ষেত্ৰত গুৰুত্ব দিছে এইবিলাক মানে ই মেজিক প্লাছ এনেধৰণৰ মডেলবিলাকত তেওঁলোকে গুৰুত্ব দিছে। আৰু এয়া কি কোম্পানী হয় এয়া আপোনালোকক জনাবলৈ ইয়াতে এইগৰাকী দাদা আছে, আপোনাক শুভেচ্ছা জনাইছোঁ। আজি নতুনকৈ মুকলি হৈছে। হয়, আজি নতুনকৈ মুকলি হৈছে। কি নাম আপোনাৰ? মোৰ নাম মহম্মদ আৰিফ জাহান। আচ্ছা, আপুনি এই ভেহিকেলৰ বিষয়ে কওকচোন, আৰু কি সুবিধা আছে? মইতো ক'লো যিমানখিনি পাৰিছোঁ। ইয়াতে আপুনি দেখিছে আমাৰ গাড়ীটো দাদাই ক'লে ইমানখিনি বিষয়। আৰু ইয়াতে আপোনালোকে এইটো কেৰিয়াৰ গাৰ্ডটো পাব, কেৰিয়াৰ গাৰ্ডটোৰ লগতে আৰু এইটো হুইল কেপটো পাব। প্ৰতিখন গাড়ীতে আমি হুইল কেপ লগাই দিম যেতিয়া ডেলিভাৰী হ'ব। আৰু ইয়াতে আপুনি মিউজিক ছিষ্টেমটো পাব। মিউজিক ছিষ্টেমটোৰ লগতে আপুনি আৰু বডিটো চাওক,
বডিটো আপুনি বনাব নালাগে মানে হাৰ্ড টপ নে সফট টপ হয় সফট টপ হয় আচ্ছা হাৰ্ড টপো আছে হয় হাৰ্ড টপো আছে আচ্ছা সো আপোনালোকে বডিটো চাওক আৰু ইয়াত মানে একো মেৰামতি কৰিবলগীয়া একো চান্সে নাই হয় সব এক্সেসৰিজ লগোৱা আছে আৰু ইয়াতে আপোনাৰ বেটাৰীটো থাকিব বেটাৰীটো ইয়াতে আছে আৰু ইয়াতে বুট স্পেচ আছে মানে সাধাৰণতে ইৰিক্সা কিনিলে সিট বনাই ল'ব লগা হয় হয় সিট বনাই বডি বনাব বনাব বহাবলৈ এক্সট্ৰা সিট বনাই ল'ব লগা হয় মডিফাই কৰিব লগা হয় ওপৰত সব দিব লগা হয় তেনেকুৱা ধৰণৰ তেনেকুৱা মানে একো বনাব নালাগে বডি বনোৱা আছে হয় ইয়াত কোনো খৰচ নাই ইয়াত কোনো খৰচ নাই খালি জাস্ট আপুনি গাড়ীটো ডেলিভাৰী লৈ চলাব পাৰিব কিন্তু এইটো কথা আপুনি কওক যে যেহেতু আপুনি কৈছে খৰচ নাই হয় কিন্তু দামটো কিমান হ'ব হেতুতকৈ বেছি নে হেতুতকৈ কম আমাৰ হয় দামটো আছে আমাৰ 2,51,000 আৰু এইটো মাহত আপোনালোকৰ মানে সকলো কাস্টমাৰৰ কাৰণে 15,000 ডিসকাউন্ট আছে 15,000 ডিসকাউন্ট আমি আৰু এইকেইটা এক্সেসৰিজ আমি ফ্ৰী দি আছো এক্সেসৰিজ কেইটা আমি ফ্ৰী দিছো আপোনালোকে এই ডিসকাউন্ট মিলাই টোটাল প্ৰাইসটো আহিব 2,37,000 আহিব আচ্ছা হয় আপোনালোকক দেখুৱাও যে মিউজিক সিস্টেম এয়া মিউজিক সিস্টেমটো দিছেই মই চাবিটো অন কৰাৰ লগে লগে ইয়াত চাওক আপোনালোকে অফ কৰি আকৌ অন কৰি আছে ইয়াত চাওক আপোনালোকে ইয়াত মোড পাব আপোনালোকে এয়া চাওক আপোনালোকে কিমান কিলোমিটাৰ চলি আছে কিমান কিলোমিটাৰ বাকি আছে কিমান চাৰ্জ আছে কিমান কিলোমিটাৰ যাব পাৰিব সম্পূৰ্ণ ইয়াত দেখাব অৰ্থাৎ ৰাজপথত আপোনাৰ যাত্ৰী হোৱা বা আপুনি ৰাজপথত ওলাওতে চাৰ্জ শেষ হোৱাৰ আগতে সেই স্থানত আপুনি যাব পাৰিব যি স্থানত আপুনি সদায় চাৰ্জত বহায় আপোনাক কেতিয়াও এই বাহনে ধোকা নিদিয়ে বা মানে বিপদত পৰিব লগা বিপদত নেপেলায় তাৰ কাৰণ এইটোৱে যে ওয়াৰেন্টি আপোনালোকে দিয়ে নাই বেটাৰী বা ওয়াৰেন্টি হয় আমাৰ গুটে ওয়াৰেন্টি আছে আপোনালোকৰ 3 বছৰ ওয়াৰেন্টি আছে কিহৰ গুটে বেটাৰী আৰু মটৰ সেট মটৰ হয় সব মিলাই গুটে বাহনৰে নেকি হয় 3 বছৰ ওয়াৰেন্টি আছে বডি সডি সব হয় বডি মানে মটৰটো আৰু বেটাৰীটোৰ আৰু বডি মানে বডি তেনেকুৱা ওয়াৰেন্টি নাই ইন্স্যুৰেন্স হয় না হয় ইন্স্যুৰেন্স আছে বডি ইন্স্যুৰেন্স আছে আচ্ছা এয়া আপোনালোকক দেখুৱাইছো সচৰাচৰ আগতে কি হৈছিল বেটাৰীত ওয়াৰেন্টি দিয়া নাছিলে বা মটৰত ওয়াৰেন্টি দিয়া নাছিলে বা বডিত ইন্স্যুৰেন্স পোৱা নাছিলে কিন্তু এতিয়া এই সেগমেন্টত এই ডিলাৰৰ পৰা যদি আপোনালোকে লয় তেতিয়ালে আপোনালোকে মটৰ ওয়াৰেন্টি পাব বেটাৰী ওয়াৰেন্টি পাব 3 বছৰলৈকে ওয়াৰেন্টি পাব বডি আপোনাৰ ইন্স্যুৰেন্স পাব আৰামছে কোনো সাউন্ড নাই না স্টার্ট দিয়কচোন স্টার্ট দিয়কচোন স্টার্ট দি দেখুৱাই দিয়ক যে কি অদ্ভুত আহিছে বজাৰত পাব্লিকেতো যিসকলে চলাব লুটি পেলাব দেখোন বহুত টকা ৰাহি হ'ব না আগতে যদি দিনটো ভাড়া মাৰি আপুনি 1,000-1,500 টকা ৰাহি হৈছিল এই ৰিক্সাৰ জৰিয়তে আপোনালোকে 2,500-3,000 টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব তাৰ কাৰণ হ'ল এবাৰ ফুল চাৰ্জত 150 কিলোমিটাৰ আপুনি যাব পাৰিব 60-70 বা মানে 100 কিলোমিটাৰ গৈ আপোনাৰ লগত ধোকাবাজি নকৰে কোম্পানী ওয়াৰেন্টি আছে আৰু কোম্পানীয়ে লিখি দিছে 150 কিলোমিটাৰ হয় কোম্পানী হয় এনেকুৱা হয় নেকি যে কোম্পানীয়ে 150 লিখিছে গাড়ী যাব 100 কিলোমিটাৰ সেইটো আপোনাৰ চালকজনৰ ওপৰতো কেতিয়াবা ডিপেন্ড কৰে ডিপেন্ড মানে আপুনি যদি গাড়ীখন ওভাৰলোড দি দিয়ে সো আপুনি বেছি দূৰত্ব যাব নোৱাৰিব গম পাইছে মানে গাড়ীখনৰ যিমানখিনি কেপাসিটি আছে যদি আপুনি হয় ওভাৰলোড দি দিলে গাড়ীখন আপোনাৰ যদি আমাৰ 100 কিলোমিটাৰ দি আছে তেনেহলে আপোনাক হয়তো 100 কিলোমিটাৰ দি দিব ইয়াতো বহুত কালাৰ আছে কালাৰৰ দাম বেলেগ বেলেগ নেকি নহয় মডেল বেলেগ আছে গুটেই মডেল একে আছে খালি কালাৰ কেইটা আপোনাৰ চইচ মতে ল'ব পাৰিব আচ্ছা ড্যাশবোৰ্ডত কি পইচা থবলৈ জায়গা দিছে হয় ইয়াতে স্পেচ আছে যে ড্ৰাইভাৰে চালকে স্পেচ চাবি চাওক মকুলি দেখুৱাই দিছো এইটো চাবি নাই না হয় চাবিটো আমি ৰাখি থৈ দিছো আচ্ছা হয় ইয়াৰ ভিতৰত পইচা থব পাৰিব দুটা বক্স আছে সাইডত আপোনালোকে ড্ৰাইভাৰৰ কাৰণে সুবিধা হয় আৰু আচ্ছা আচ্ছা হয় এয়া আৰু এইখনৰ দেখুৱাই দিয়ক লাইটটো আমি আপোনালোকক দেখুৱাও যে অন কৰি পেলাই কেনে ধৰণৰ লাইট হয় এয়া চাওক আপোনালোকে এয়া চাওক আপোনালোকে তাইছে হুবহু মানে পেট্ৰল চালিত বা ইন্ধন চালিত গ্যাস চালিত ৰিক্সাৰ নিচিনা হয় হয় কিন্তু গ্যাস চালিত ৰিক্সা নহয় এয়া ই মেজিক হয় আৰু সকলো মডেলে হৈছে ই মেজিক প্লাস হয়নে হয় ই মেজিক প্লাস কোম্পানীয়ে কি ই মেজিক নেকি হয় কোম্পানীৰ নামেই হৈছে মানে ই মেজিক প্লাস হয় কোম্পানীৰ নামেই হৈছে ই মেজিক প্লাস আৰু আমাৰ অসমত এখন প্ৰথম গাড়ী এই অসমত হয় অসমত এটো ফাৰ্স্ট মানে একবাৰ চাৰ্জত 20-30 টকা খৰচত বা 30-40 টকা খৰচত 150 কিলোমিটাৰ যোৱা এবাৰ ফুল চাৰ্জত 150 কিলোমিটাৰ যাব এটো ফাৰ্স্ট হয় না ফাৰ্স্ট হয় আৰু মডেলটো ফাৰ্স্ট হয় আৰু মানে এই ভেহিকলছটো প্ৰথম আহিছে এইবোৰ কি দিছে বক্স নেকি হয় ইয়াতে সাউন্ড সিস্টেমটো আছে সাউন্ড সিস্টেম ইয়াত দিছে এইটো সাউন্ড সিস্টেম ইয়াত সাউন্ড সিস্টেম ইয়াত ডাঙৰ মানে এলসিডি স্ক্ৰিন আছে আৰু ইয়াতে এইটো হৈছে ওয়াইফাইৰ মটৰ ন ওয়াইফাইৰ মটৰ আৰু ইয়াতো সাউন্ড সিস্টেম চাওক ইয়া তলত চাওক আপোনালোকে
এয়া সাউন্ড সিস্টেম, ইফালেও সাউন্ড সিস্টেম, ইয়াত সাউন্ড সিস্টেম আৰু আছে, পিছফালে আছে সাউন্ড সিস্টেম না। পিছপিনে সাউন্ড সিস্টেম মানে এয়া মানে আপোনালোকে যদি দৰা সজাই লৈ যায় কইনা আনিবলৈ, তেতিয়াহ'লে এই গাড়ীও আপোনাৰ উপযুক্ত হ'ব, কাৰণ মিউজিকৰ প্ৰয়োজন হয় ন, পুৰা সাউন্ড সিস্টেম আৰু কোম্পানী ভিতৰত সাউন্ড সিস্টেম। মানে আৰু দৰা পিছপিনে যদি আছে কইনা দৰা- আনিবলৈ যায় এতিয়াৰ পৰা ই ৰিক্সা লৈ যাওক, মই এইটো ছাজেষ্ট কৰি আছো। হয় কাৰণ ইমান অত্যাধুনিক সুবিধা, আপুনি প্ৰাইভেট 4 চকাত কি সুবিধা পাব? ধুনীয়া সাউন্ড সিস্টেম পাব, LCD স্ক্ৰীন পাব, আৰু সুন্দৰকৈ গান শুনি যাব পাৰিব, বৰষুণ আহিলেও এফাৰ মাৰিব পাৰিব। ইয়াতো ছেম সুবিধা আছে। গতিকে দৰাসকলক কওঁ যে এনেধৰণৰ গাড়ী লৈ যাওক। দৰাই কইনা আনিব যাব, কিন্তু এড্ৰেছ কওক ডিলাৰৰ। চাইন কৰা বেনাৰটো দেখুৱাই দিছো বাৰু, দেখি আছে ৰাইজে, আপুনি এড্ৰেছ কৈ দিয়ক। হয়, আমাৰ এড্ৰেছটো হৈছে নগাঁও বৰভেটি তিনিআলিৰ লগতে নিয়াৰ জামা মছজিদ। আৰু আপোনালোকৰ যিটো কণ্টেক্ট নাম্বাৰ আছে আমাৰ, তাত কণ্টেক্ট কৰিলে আপোনালোকে আহিব পাৰিব। ধন্যবাদ। আৰু এয়া দিছে কি, এয়া যাতে যদি কোনোবাই আহি পেলাই খুন্দাও মাৰে ইণ্ডিকেটৰ লাইটটো স্ক্ৰেচ নহয় বা ভাঙি নাযায়, এইটো প্ৰটেক্ট হয়, স্ক্ৰেচ গাৰ্ড প্ৰটেকশ্যন দি দিছে ইয়াত না। গোটেই গাড়ীটো বনোৱা আছে, আমি বনাই দিছো, আপোনালোকে জাষ্ট খালি চলাবহে লাগে আৰু। আচ্ছা, এয়া দিছে জুক ফায়াৰ ন, হয়, ফায়াৰ হয়। আৰু আপুনি বুট স্পেচটো চাওক, এইটো হৈছে বুট স্পেচ। ইয়াতে আপোনালোকে মানে ফেমিলি থাকিলে কিবা কিবি বস্তু নিব লগা হলে ইয়াতে এইটো বহুত ডাঙৰ স্পেচ দিয়া আছে। বহুত ডাঙৰ স্পেচ। এইটো চাৰ্জাৰ হয়, চাৰ্জাৰটো ইয়াতে আছে, আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। আৰু বেটেৰীটো পিছপিনে আছে, মই দেখাই দিছো। এইটো বেটেৰীটো হয়, ইয়াতে বেটেৰীটো ফিক্স থাকিব। আৰু ইয়াতে চাৰ্জ ন? হয়, ইয়াতে এইটো চাৰ্জ মানে ই ৰিক্সাতে চাৰ্জত বহাব পাৰি, হয়। বেটাৰী দাঙি নিব নালাগে। নালাগে, ইয়াতে আপুনি এইটো কানেক্ট কৰি দিলেই হৈ গ'ল চাৰ্জাৰটো। বেটাৰী হেলি নাযায় বাৰু না, পুৰা সিংগেল বেটাৰী হয়, মানে লিথিয়াম আয়ন। লিথিয়াম হয়। লিথিয়াম। এয়া কি হয় এয়া? এইটো আমাৰ হৈছে বেটেৰী মিটাৰ হৈছে। এইটো মানে ফাংচনখিনি ইয়াতে ওলাই থাকে, ফিচাৰ্ছখিনি। এইটো আপুনি লাৰি দিলে মানে এইটো টিপি দিলে আপোনাৰ বেটেৰীটো কিমান পাৰ্চেণ্ট চাৰ্জ আছে, কিমান ভল্টৰ, কিমান কিলোমিটাৰ যাব, আপোনালোকৰ ইয়াতে গোটেইখিনি দেখাই থাকিব। ইয়াতো দেখায়, আকৌ ডিসপ্লেটো দেখায়। ডিসপ্লেত আপোনাৰ চাৰ্জিংটো দেখাই থাকিব, কিন্তু পাৰ্চেণ্টেজটো ইয়াত দেখাব আপোনাক। পাৰ্চেন্টেজটো তাত দেখাব। হয়, এইটো মেনুৱেল হয়, বেটেৰীটো মেইন মেনুৱেল এইটো হয় আপোনালোকৰ। মানে কোনো পধ্যেই বিপদত পৰিব নিদিয়ে। নোৱাৰে, হয়। আচ্ছা, এতিয়া আপোনালোকক জনাম, মই আপোনাৰ পৰা জানিব বিচাৰিম যে এইবোৰ যে দেখাই আছো বেছিভাগটো চাইনাৰ পৰা আহে, চাইনিজ হয়। হয়, আপোনাৰ এয়া কি হয়? আপোনালোকে তাৰ কাৰণে নিশ্চিন্ত ৰহক, আমাৰ গোটেই ভেহিকলছ আমাৰ মেড ইন ইণ্ডিয়া হয়। বেটেৰীৰ পৰা আদি কৰি মানে মেচিনৰ প্ৰতিটো সৰু বস্তু আমাৰ মেড ইন ইণ্ডিয়া হয়। মেড ইন ইণ্ডিয়া হয়, মেড ইন ইণ্ডিয়া হয়, সব ইণ্ডিয়াৰ হয়, চাইনাৰ কোনো কাৰবাৰ নাই না? চাইনাৰ একো বস্তুৱে নাই।